মাত্ৰ এটা ভুল সিদ্ধান্ত হয়, মাত্ৰ এটা ভুল সিদ্ধান্তই কাৰোবাৰ চাকৰি কাঢ়ি লয়, কাৰোবাৰ সপোন ভাঙি দিয়ে, কাৰোবাৰ সংসাৰ ধ্বংস কৰি দিয়ে আৰু কাৰোবাৰ সম্পূৰ্ণ জীৱনটো অন্ধকাৰ কৰি দিয়ে। আচৰিত কথাটো কি জানেনে? ভুল সিদ্ধান্ত লোৱাৰ সময়ত আমি প্ৰতিজন মানুহেই ভাবোঁ মই ঠিকেই কৰিছোঁ, মোৰ ভুল হোৱা নাই, মই ঠিকেই কৰিছোঁ। কিন্তু সময় পাৰ হোৱাৰ পাছত যেতিয়া উভতি চোৱা হয় তেতিয়াহে আমি বুজি পাওঁ যে সেই এটা সিদ্ধান্তই মোৰ জীৱনটো সলনি কৰি দিলে। আজিৰ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ হয়তো আপুনি আজি এনেকুৱা এটা সিদ্ধান্ত ল'ব ওলাইছে যিটোৱে আপোনাক আগন্তুক 10 বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। জীৱন, আমাৰ এই জীৱনটো হাজাৰ হাজাৰ সিদ্ধান্তৰ সমষ্টিবোৰৰ লগ হৈ আমাৰ এটা জীৱন। সকলো সিদ্ধান্ত ডাঙৰ নহয়, কিন্তু কিছুমান সিদ্ধান্তৰ মূল্য গোটেই জীৱনেই দিবলগীয়া হয় আমি। এবাৰ কল্পনা কৰক, এজন মেধাৱী ছাত্ৰ, সৰুৰে পৰা ছাত্ৰজনৰ ডাঙৰ সপোন। এদিন সি কি কৰিলে, বন্ধুবোৰৰ কথা শুনি সি পঢ়া এৰি দিলে বা গুৰুত্ব নিদিয়া হ'ল। তেতিয়া তেওঁৰ মনত হয়তো ভাবিছিল মাত্ৰ এটা বছৰহে, কিন্তু সেই এটা বছৰ ধীৰে ধীৰে 5টা বছৰত পৰিণত হ'ল আৰু তাৰ পাছত 10 বছৰত, এটা বছৰ এটাকৈ গৈ 10 বছৰত হ'ল। আৰু এদিন সেই ল'ৰাটোৱে তেওঁ নিজৰ জীৱনটোলৈ এবাৰ নিজেই ভালদৰে চালে। যদি সেইদিনা সেই সিদ্ধান্ত নল'লেহেঁতেন কিন্তু তেতিয়ালৈকে তাৰ বহুত দেৰি হৈ গৈছিল। সিদ্ধান্তৰ আচল শক্তি জীৱনত ভাগ্যতকৈ বেছি শক্তিশালী, আৰু সেইটোৱে হ'ল সিদ্ধান্ত। ভাগ্যত যি আছে সেইটোতকৈও আপুনি কি কৰিব, সেইটো শক্তিশালী বস্তু হ'ল আপুনি লোৱা সিদ্ধান্ত। ভাগ্যই আপোনাক সুযোগ দিব পাৰে, কিন্তু সুযোগটো গ্ৰহণ কৰিব নে নকৰিব, আপোনাক ভাগ্যই দিয়া সুযোগটো গ্ৰহণ কৰিব নে নকৰিব, সেইটো সিদ্ধান্তহে নিৰ্ণয় কৰে। এটা বাস্তৱ উদাহৰণ ধৰি লওক, এজন মানুহে খং উঠাৰ মুহূৰ্তত মাত্ৰ এটা নক'বলগীয়া কথা এটা কৈ পেলালে, মাত্ৰ এটা বাক্য, কিন্তু সেই এটা বাক্যই বহুদিনীয়া এটা পুৰণি সম্পৰ্ক এটা শেষ কৰি দিলে। বছৰ বছৰ ধৰি গঢ়ি তোলা এক বিশ্বাস, এক আস্থা মাত্ৰ কেইছেকেণ্ডমানতে ভাঙি গ'ল, মাত্ৰ এটা বাক্যৰ বাবে, নক'বলগীয়া বাক্য এটাৰ বাবে। তাৰপিছত ক্ষমা বিচাৰিলেও সকলো আগৰ দৰে নহয়, কেতিয়াও নহয়। কাৰণ কিছুমান সিদ্ধান্তৰ ফলাফল উভতাই আনিব নোৱাৰি। সকলো ভুল সিদ্ধান্ত হঠাতে নহয়। বহু মানুহে ভাবে মই হঠাতে ভুল কৰিলোঁ, নহয়। ভুল সিদ্ধান্ত কেতিয়াও হঠাতে নহয়। ভুল সিদ্ধান্ত আৰম্ভ হয় এটা সৰু আপোচৰ পৰা। আজিয়েই নহয়, মাত্ৰ এবাৰ, কোনেও নাজানিব, ইমান একো এটা নহয়। এই 4টা বাক্যই, আজিয়ে নহয়, মাত্ৰ এবাৰ, কোনেও নাজানিব, ইমান একো নহয়, মাত্ৰ এই 4টা বাক্যই জীৱনত বহু ডাঙৰ ভুলৰ আৰম্ভণি। সিদ্ধান্ত লোৱাৰ আগতে নিজকে সুধিবলগীয়া 3টা প্ৰশ্ন হ'ল, যিকোনো সিদ্ধান্ত লোৱাৰ আগত নিজকে 3টা প্ৰশ্ন আপোনাৰ সোধাৰ প্ৰয়োজনীয়তা আছে আৰু সুধিব। প্ৰথম প্ৰশ্নটো হ'ল, প্ৰথমতে এই সিদ্ধান্তই এবছৰৰ পিছত মোক গৌৰৱ দিব নে অনুশোচনা দিব? মই যিটো কাম কৰিবলৈ ওলাইছোঁ বা যিটো কৰিব ওলাইছোঁ সেইটোৱে মোক এবছৰ পিছত মোক গৌৰৱ দিব নে অনুশোচনা দিব? এইটো নিজকে সুধিবলগীয়া প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হ'ল, এই সিদ্ধান্তৰ বাবে মোৰ পৰিয়ালে কষ্ট পাব নেকি? সিদ্ধান্ত ল'বলৈ গ'লে 2 নম্বৰতে আপুনি নিজক প্ৰশ্ন কৰিব লাগিব যে এই সিদ্ধান্তটো ল'লে মোৰ পৰিয়ালে কষ্ট পাব নেকি? তৃতীয় প্ৰশ্নটো হ'ল, যদি এই সিদ্ধান্তটো কাইলৈ সংবাদ পত্ৰৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পায়, মই গৌৰৱ অনুভৱ কৰিম নে লাজ পাম? যদি এই 3টা প্ৰশ্নৰ স্পষ্ট উত্তৰ আপোনাৰ ওচৰত থাকে, তেন্তে সিদ্ধান্ত লোৱাত অলপ সময় লওক। আৰু যদি স্পষ্ট উত্তৰ আপোনাৰ ওচৰত থাকে, আপুনি সিদ্ধান্ত লোৱাত কেতিয়াও ভুল নহয়। এই উত্তৰকেইটা পাবলৈ হয়তো কিছু সময় ল'ব লাগিব, এটা দিন পলম হ'লেও একো এটা ক্ষতি নাই আপুনি কিবা এটা কৰিবলৈ যোৱাৰ আগত। কিন্তু এটা ভুল সিদ্ধান্তই গোটেই জীৱন সলনি কৰি দিব পাৰে আপোনাৰ। বুদ্ধিমান মানুহ কেতিয়াবা ক'ব নোৱাৰাকৈ ভুল সিদ্ধান্ত লয়।
এটা কথা মনত ৰাখিব, ভুল সিদ্ধান্ত কেৱল মূৰ্খ মানুহেই নলয়, বহু সময়ত আটাইতকৈ বুদ্ধিমান জ্ঞানী মানুহেও ভুল কৰে বা সিদ্ধান্ত লয়। কাৰণ সিদ্ধান্ত লোৱাৰ সময়ত বুদ্ধিতকৈ অনুভূতিয়ে বেছি কাম কৰে। যেতিয়া খং উঠে মানুহে ভৱিষ্যতটো নেদেখে, যেতিয়া লোভ আহে মানুহে সন্মুখত থকা বিপদটো নেদেখে, যেতিয়া অহংকাৰ আহে মানুহে সত্যটো নেদেখে, আৰু যেতিয়া অন্ধ প্ৰেম হয় মানুহে বাস্তৱতাটো নেদেখে। সেয়েহে সিদ্ধান্ত লোৱাৰ আগতে অনুভূতিক শান্ত হ'বলৈ দিয়ক। আপোনাৰ যিটো অনুভৱ সেইটো শান্ত হ'বলৈ দিয়ক, তাৰপিছতে আপুনি সিদ্ধান্ত লওক। আপোনাৰ 5টা বিপদজনক ভুল সিদ্ধান্ত কেনেকুৱা হ'ব পাৰে মই এবাৰ অনুভৱ কৰি আছোঁ আৰু আপোনাক ক'ব বিচাৰিছোঁ। প্ৰথম, মানুহে মানুহক বিশ্বাস কৰা, এইটো এটা সিদ্ধান্ত, এইটো এটা ভুল সিদ্ধান্ত। ভুল মানুহক বিশ্বাস কৰাটোৱে ভুল সিদ্ধান্ত। বিশ্বাস এটা সম্পদ, কিন্তু অন্ধবিশ্বাস বহু সময়ত জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতিৰ কাৰণ হয়। গতিকে ভুল মানুহক কেতিয়াও আমি বিশ্বাস কৰিব নালাগে। দ্বিতীয়তে হ'ল খং উঠি সিদ্ধান্ত লোৱা, মানে খঙত কোৱা এটা বাক্য গোটেই জীৱনে অনুশোচনাৰ কাৰণ হ'ব পাৰে, সেইকাৰণে খঙত আমি কেতিয়াও সিদ্ধান্ত ল'ব নালাগে। তৃতীয় হ'ল কি, লোভত সিদ্ধান্ত লোৱা, অৰ্থাৎ দ্ৰুত ধনী হোৱাৰ লোভত বহু মানুহে নিজৰ সঞ্চয়, নিজৰ সন্মান, আনকি নিজৰ স্বাধীনতাও হেৰুৱাই পেলায়। গতিকে ধনী হোৱাৰ লোভত কেতিয়াও মানুহে নিজৰ সঞ্চয়, নিজৰ সন্মান, নিজৰ স্বাধীনতাক হেৰুৱাই পেলাব নালাগে। চতুৰ্থতে, ভয়ৰ বাবে সুযোগ এৰি দিব নালাগে। যদি মানে এনেকুৱা ভাবে যদি মই বিফল হওঁ, এই এটা প্ৰশ্নই হাজাৰ হাজাৰ সপোনৰ মৃত্যু ঘটায়। সেইকাৰণে মনত বিফলৰ ভয়টো আনিব নালাগে। পঞ্চমটো হ'ল নিজৰ বিবেকৰ বিপৰীতে যোৱা। মনত কেতিয়াবা এটা সৰু মাত আহে, মনে ভিতৰৰ পৰা সৃষ্টি এটা হয়, এইটো নকৰিবা। যদি সেই মাতটো উপেক্ষা কৰা হয় তাৰ ফল বহু সময়ত বহুত ডাঙৰ হয়। এটা কাহিনী, যি সকলো সলনি কৰি দিলে এজন বৃদ্ধ হস্পিটেলৰ বিচনাত শুই আছিল। ডাক্তৰে ক'লে বেছি সময় নাই। বৃদ্ধজনে নিজৰ পুত্ৰক কাষলৈ মাতিলে আৰু ক'লে, মোৰ জীৱনত মই বহু ভুল কৰিছোঁ, কিন্তু আটাইতকৈ ডাঙৰ ভুলটো কৰিছিলোঁ মই টকা উপাৰ্জন কৰাত ইমান ব্যস্ত আছিলোঁ যে মই নিজৰ সন্তানৰ শৈশৱটো মই ভালকৈ চাবলৈ নাপালোঁ। মোৰ ঘৰত সকলো আছিল, কিন্তু মই নিজেই নাছিলোঁ। পুতেকৰ চকুত পানী আহিল, কিন্তু সেই সময়লৈ উভতাই অনাৰ কোনো উপায় নাছিল। সিদ্ধান্তই ভাগ্য গঢ়ে। বহু মানুহে কয় মোৰ ভাগ্য বেয়া, কিন্তু সত্যটো হ'ল আজি আপোনাৰ জীৱন আগৰ সিদ্ধান্তৰ ফল। আজিৰ যিটো আপুনি জীৱনত আছে সেইটো যোৱা সময়খিনিৰ যিটো সিদ্ধান্ত লৈছিল তাৰ ফল আজি পাইছে, আৰু আগন্তুক 5 বছৰৰ জীৱনত আজিৰ যিটো সিদ্ধান্ত ল'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়েহে ভাগ্য সলনি কৰাৰ আগতে সিদ্ধান্ত সলনি কৰক। যদি আপুনি সিদ্ধান্ত ভালদৰে সলনি কৰি বা সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, তেতিয়াহ'লে ভাগ্য কেতিয়াও আপোনাৰ সলনি নহয়। শেষত মই আপোনাক এটা অনুৰোধ কৰিম, আজিৰ এই ভিডিঅ'টো শেষ কৰাৰ পিছত মাত্ৰ 5 মিনিট আপুনি অকলশৰে বহিব শান্তভাৱে আৰু নিজকে এটা প্ৰশ্ন কৰিব, মই এতিয়া ল'ব খোজা সিদ্ধান্তটোৱে মোৰ ভৱিষ্যত গঢ়িব নে মোৰ ভৱিষ্যত ধ্বংস কৰিব? যদি আপোনাৰ মনৰ ভিতৰৰ উত্তৰটো নাজানো, তেন্তে সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। আপুনি মনে যদি আপোনাক কয় এই বিষয়ে মই এতিয়া নাজানো, তেতিয়া আপুনি খৰখেদা নকৰিব, কাৰণ ভুল সিদ্ধান্তই জীৱন সলনি কৰে, কিন্তু সঠিক সিদ্ধান্তই আপোনাৰ জীৱনৰ ইতিহাস সৃষ্টি কৰে। আজিৰ এই ভিডিঅ'টো আপোনাৰ অলপো চিন্তা কৰাবলৈ যদি বাধ্য কৰালে, যদি এই ভিডিঅ'টো আপোনাৰ অকণমান চিন্তা কৰিবলৈ বাধ্য কৰালে, তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্টত লিখক জীৱনত কোনটো সিদ্ধান্তই আপোনাৰ আটাইতকৈ বেছি শিক্ষা দিছিল, আৰু জীৱনত কোনটো সিদ্ধান্তৰ ফলত আপুনি আগুৱাইছে আৰু কোনটো সিদ্ধান্তৰ ফলত আপুনি জীৱনত পিছ পৰি ৰৈছে। এইবোৰ কমেণ্টত লিখক, আনৰ সহায় হ'ব। আৰু এনেধৰণৰ গভীৰ চিন্তাৰ ভিডিঅ' নিয়মিত পাবলৈ মোৰ এই জীৱনৰ সঁচা কথা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। মনত ৰাখিব, জীৱনৰ সফলতা সদায় এটা ডাঙৰ সিদ্ধান্তৰ পৰা নাহে। বহু সময়ত সঠিক সময়ত লোৱা এটা সিদ্ধান্তই গোটেই জীৱন সলনি কৰি দিয়ে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম, আৰু সেই লগ পোৱাৰ আশা ৰাখি আজিলৈ সকলোকে নমস্কাৰ।